মহাবিদ্যালয়ত চামতা আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা সম্পন্ন। পশ্চিম নলবাৰী অঞ্চলৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান চামতা কামৰূপ মহাবিদ্যালয়ত বুধবাৰে চামতা আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা এখন অনুষ্ঠিত হয়। চামতা আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি এম হাছান আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট সাহিত্যিক সমালোচক শশী শৰ্মাৰ প্ৰণীত এচমকা পোহৰ অধ্যক্ষ ডক্টৰ দেবেন্দ্ৰনাথ বেজবৰুৱা শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে ডিমৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰামচৰণ ভৰালীয়ে। আনখন গ্ৰন্থ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ লেখক গৱেষক ডক্টৰ দেবেন্দ্ৰ কুমাৰ বেজবৰুৱাৰ কাব্যপুথি মৰাজানৰ মেঘালী উন্মোচন কৰে নলবাৰীৰ জনপ্ৰিয় কবি অঞ্জলি দত্তই। সভাৰ বিশিষ্ট অতিথি কামৰূপ মহাবিদ্যালয় প্ৰশাসনিক সমিতিৰ সভাপতি তথা মহাবিদ্যালয়খনৰ অৱসৰী অধ্যাপক ডক্টৰ ভৱেন্দ্ৰনাথ পাঠক, কামপীঠ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ লেখক হৰমোহন শৰ্মা, চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বীৰেন্দ্ৰনাথ বৰ্মন, নলবাৰীৰ সমাজকৰ্মী সুশীল চন্দ্ৰ তামুলী, পশ্চিম চামতা হাইস্কুলৰ প্ৰধান শিক্ষক ভগৱান চন্দ্ৰ বৰ্মন, ধৰ্মপুৰ জ্ঞানদায়িনী হাইস্কুল প্ৰধান শিক্ষক তৰুণ বৰ্মন উপস্থিত থাকি ভাষণ প্ৰদান কৰে। কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপিকা ৰীতামণি দাসে আধৰা সভাত কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ ভগৱান শৰ্মা, মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি ডক্টৰ সঞ্জীৱ কুমাৰ গোস্বামী, নলবাৰী শংকৰদেৱ একাডেমীৰ সমন্বয়ক ডক্টৰ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা, মহাবিদ্যালয়খনৰ অধ্যাপিকা ডক্টৰ চাইকি তালুকদাৰ আৰু অধ্যক্ষ বেজবৰুৱাৰ সখীয়েক জয়দেৱ বৰ্মনে শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে। উল্লেখ্য যে 16খন গ্ৰন্থ ৰচনা কৰা বিশিষ্ট সাহিত্যিক কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেবেন্দ্ৰ কুমাৰ বেজবৰুৱাই চলিত মাহৰ 31 তাৰিখত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিব। ডক্টৰ বেজবৰুৱা নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী হিচাপেও মনোনয়ন পত্ৰ দাখিল কৰিছে। সভাৰ মাজতে অধ্যাপিকা ডক্টৰ ৰীতামণি দাসে এটি গীত পৰিৱেশন কৰে আৰু এটি কবিতা পাঠ কৰে। অসম সাহিত্য সভাৰ আজীৱন সদস্য নমাটিৰ অৰ্চনা ঠাকুৰীয়াই এফাকি ঘোষা আৰু এটি লোকগীত পৰিৱেশন কৰি অনুষ্ঠানটো মনোৰম কৰি তোলে। পৃথিৱীত যিমানবিলাক শক্তিশালী বস্তু আছে, যিমানবিলাক দামী বস্তু আছে, এই সকলোবিলাকক সম্পূৰ্ণৰূপে মহিমূৰ কৰি দিব পাৰি এডুকেশ্যনে, শিক্ষাই। সেইকাৰণে আমি যদি শিক্ষাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ নাথাকোঁ, আমি সন্মানীয় ব্যক্তিসকলে, তেতিয়াহ'লে বহু ক্ষেত্ৰত আমি পিছুৱাই যাওঁ। মই বেজবৰুৱাক আচলতে বেজবৰুৱাই ধুনীয়া ধুনীয়া কবিতা লিখে, মই কেতিয়াবা কেতিয়াবা শুনো ফোনেৰে জনাই। আচলতে তেখেতৰ মনত বহুতো প্ৰতিভা লুকাই আছে। কিন্তু তেখেতৰ প্ৰতি প্ৰত্যক্ষভাৱে মৰম প্ৰদৰ্শন কৰা নাছিলোঁ আৰু তেখেতে তেনেকুৱা মনোভাৱ লৈছিল যে সভাপতি মোক খুব বেয়া পায়। আচলতে নিৰ্দম এটা নিজে বস্তাৰে মানে পদলেৰে বস্তাত ভৰাই ঘৰলৈ নি আছে। সেই মানুহজন মোৰ চিনাকি আছিলে, মই নাম নকওঁ। তেতিয়া মই ছাৰক ক'লো যে ছাৰ, আপুনি গোটেই জীৱন ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিলে, এতিয়া আপুনি এজন কৰ্মচাৰী লগাই এই বালি দমটো গুচাব লাগে বা ঘৰলৈ নিব লাগে, কিন্তু আপুনি নিজে কৰি আছে। ইয়াৰ আগতে যিবিলাক তেখেতে গ্ৰন্থ উন্মোচন কৰিছিল সেইবিলাক হৈছিল তেখেতৰ গৱেষণামূলক বহুত চিন্তাশীল, আৰু সেই চিন্তাশীল কথাবোৰকে তেখেতে গৱেষণাৰ কিতাপসমূহ যি প্ৰকাশ কৰিছিলে তাৰ পৰাই কিছুমান কথা তেখেতে সেই সমাজখন এৰি থাকিব পৰা নাছিল, আৰু সমাজক লৈ যিখিনি লিখিছিল সেইখিনিত অকণমান কাব্যিক ৰস দি এই কবিতা পুথিখনত জন্ম দিলে। পুৱাৰ ডগমগীয়াৰে সাজি কাচি যেন ওলোৱা পাত গাভৰু বেলিটি, হাঁহিত নিগৰে ওঠৰ কোমল ৰদালি, আঠে বেঠে আপোৱালি লয় আই প্ৰকৃতি দেৱী, মনৰ পদূলিত দেখোন উদুলি মুদুলি, উজলি আছে তাইৰ শৈশৱৰ লৰা ধেমালি, যিজোপা গছে সোঁৱৰাই প্ৰকৃতি প্ৰেমৰ নৱ নৱ সুৰভি, আজিও দেখোন হৃদয়ৰ উখল মাখল, জাননে তই মেঘালী। বহুত তেখেতে লিখিছে, বেছিভাগেই তেখেতৰ গৱেষণা সম্পৰ্কীয় গ্ৰন্থ, আৰু পৰৱৰ্তী সময়ত তেখেতে এটা অৱসৰী জীৱনলৈ গৈ আছে। পৰৱৰ্তী সময়ত
এই সমস্ত অভিজ্ঞতাৰে তেখেতে সমাজক অসমৰ সাহিত্য জগতক বহুতখিনি দিব পাৰিব বুলি আশা ৰাখিছোঁ। এষাৰ কথা মনলৈ আহিছে, ফ্ৰেন্সিছ বেকনৰ বিখ্যাত ইংলিছ এছেইষ্ট অফ ষ্টাডিজ নামৰ এটা লেখাত তেখেতে লিখিছিল, ৰিডিং মেক্স এ ফুল মেন, কনফাৰেন্স এ ৰেডি মেন, ৰাইটিং এন এক্সাক্ট মেন। সেই এষাৰ কথা যেন দেবেন্দ্ৰৰ কথাত হুবহু ফলিয়াইছে। ৰিডিং মেক্স এ ফুল মেন, কনফাৰেন্স এ ৰেডি মেন, এণ্ড ৰাইটিং এন এক্সাক্ট মেন। মই ভাবোঁ ডক্টৰ দেবেন্দ্ৰ বৰুৱা আজি এগৰাকী এক্সাক্ট মেন হিচাপে পৰিণত হৈছে। তেখেতলৈ অশেষ শুভেচ্ছা যাচিছোঁ। যিখন গ্ৰন্থ উন্মোচিত হৈছে, এচকমকা পহৰ অধ্যক্ষ দেবেন্দ্ৰ কুমাৰ বেজবৰুৱা, এই কিতাপখনৰ সম্পৰ্কে মই মোৰ বক্তব্য মই স্থগিত ৰাখিছোঁ বা নিষ্প্ৰয়োজন বুলি অনুভৱ কৰিছোঁ। এইকাৰণে যে শশী শৰ্মাদেৱৰ নাম ইয়াত সম্পৃক্ত হৈ আছে, আৰু শশী শৰ্মাদেৱ আচলতে এগৰাকী আমাৰ বাবে প্ৰাতঃস্মৰণীয় প্ৰতিভা। তেখেতক আমি যিদৰে জানিছিলোঁ, তেখেত আছিল নতুন দিনৰ স্বপ্ন লিপিকাৰ। তেখেতে যিবোৰ আমাক মানৱীয় মূল্যবোধৰ শিক্ষা দি গৈ গৈছে, আমি ভাবোঁ শশী শৰ্মাদেৱ অসমৰ এজন নহয়, ভাৰতবৰ্ষৰ নহয়, পৃথিৱীৰ এজন অন্যতম মানৱতাবাদী প্ৰবক্তা। আৰু সেই প্ৰবক্তাগৰাকী আজিৰ পৰা প্ৰায় আমি ৫০ বছৰতে ভৰি দিম। মাত্ৰ ২৮ আকৌ দিন আহি আছে। আজি ২২ জানুৱাৰী আৰু ৬ দিন পিছত তেখেতৰ মৃত্যু বাৰ্ষিকী আহিব। আপোনালোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি কামৰূপ কলেজত এটা বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈছে, সেয়া হৈছে গ্ৰন্থ উন্মোচনী সভা। আৰু এই সভাত যোগদান কৰিছে ডিমৰীয়া কলেজৰ প্ৰাক্তন অধ্যক্ষ ৰামচৰণ ভৰালী, বিশিষ্ট কবি অঞ্জলি দত্ত। উভয়ে দুখনকৈ গ্ৰন্থ উন্মোচনৰ প্ৰয়াস কৰিছে। এখন মৰাজনৰ মেঘালী, সেইখন উন্মোচন কৰিছে জনপ্ৰিয় কবি অঞ্জলি দত্তই। আন এখন গ্ৰন্থ হৈছে এচমকা পহৰ অধ্যক্ষ ডক্টৰ দেবেন্দ্ৰ কুমাৰ বেজবৰুৱা, শশী শৰ্মাৰ দ্বাৰা প্ৰণীত। এই গ্ৰন্থখন উন্মোচন কৰিছে অধ্যক্ষ ৰামচৰণ ভৰালী ডাঙৰীয়াই। আজি এটা আনন্দৰ বিষয় এই যে মোৰ কাৰণে আজি আমাৰ অধ্যক্ষসকলে, সাংবাদিক বন্ধুসকলে, সাহিত্যিক প্ৰেমীসকলে সকলোৱে ইয়াত উপস্থিত থাকি আশীষ দিছে। আৰু কৰ্মজীৱনৰ শেষৰ পিনে আগবাঢ়ি আহিছোঁ। জানুৱাৰী ৩১ তাৰিখে মোৰ কৰ্মজীৱনৰ অৱসৰ হ'ব। আৰু তাৰে আগে আগে ৰাইজৰ লগত প্ৰীতিভোজন এটা কৰিছোঁ। আজি সকলোৱে প্ৰীতিভোজনৰ আশীৰ্বাদ দিছে। আৰু বহুজনে গ্ৰন্থখনৰ ওপৰত ভিত্তি কৰি মোৰ ওপৰত কমেণ্ট ৰাখিছে, মন্তব্য ৰাখিছে। মই আনন্দিত হৈছোঁ। জীৱনৰ ৪২ বেলাত এই অধ্যক্ষৰূপে ৮ বছৰ সময় কেনেকৈ উদ্যোগটো চামতা আঞ্চলিক সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হৈছে। আৰু এই চেগতে মই এই শাখাৰ উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। আৰু আজি বিশেষ এই দিনটোত আমাৰ সাংবাদিক বন্ধুসকলে বিশেষ এটা অৰিহণা যোগাইছে, তেখেতসকলক ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ আমাৰ শিক্ষক কৰ্মচাৰীসকলক, ধন্যবাদ জনাইছোঁ আমাৰ সাহিত্যপ্ৰেমিক বন্ধুসকলক, যিসকলে বিভিন্ন শাখাৰ পৰা আহিছে। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।